Good morning. Good morning. আজি ক্লাস 10 আমি 3 অনুশীলনী 3.7 আলোচনা কৰিম। অনুশীলনী 3.7 3.6 খিনি গোটেই অংকখিনি কৰা হ'ল। আজি 3.7 এক নম্বৰটো কৰিম। দিয়া আছে কি এক নম্বৰটো লিখা আছে অলি আৰু বিজুৰ বয়সৰ পাৰ্থক্য। অলি আৰু বিজুৰ বয়সৰ পাৰ্থক্য 3 বছৰ। অলিৰ দেউতাক বৰ্মন অলিতকৈ দুগুণ ডাঙৰ আৰু বিজু তাৰ ভনীয়েক মিলিতকৈ দুগুণ ডাঙৰ। মিলি আৰু বৰ্মনৰ বয়সৰ পাৰ্থক্য 30 বছৰ। অলি আৰু বিজুৰ বয়সবোৰ ওলোৱা। কি কৈছে শুনা, একবাৰ তোমালোকে ভালকৈ মই বুজাই দিছো। অলি আৰু বিজুৰ বয়সৰ পাৰ্থক্য 3 বছৰ। অলি এটা ব্যক্তিৰ নাম আৰু বিজু এজন ব্যক্তিৰ নাম, হয় নাই? অলি আৰু বিজু দুজন ব্যক্তি, সিহঁতৰ বয়সৰ পাৰ্থক্য কিমান বুলি কৈছে? 3 বছৰ। বয়সৰ পাৰ্থক্য কিমান? মানে বয়সৰ পাৰ্থক্য 3 বছৰ বুলি ক'লে কি বুজি পালা? অলি হয়তো বিজুতকৈ 3 বছৰ ডাঙৰ, নহলে বিজু অলিতকৈ 3 বছৰ সৰু বা ডাঙৰ, হয় নাই? বয়সৰ পাৰ্থক্য মানে দুইজনৰ মাজত কোনোবা 3 বছৰ ডাঙৰ সৰু আছে। বুজি পালি নাই? অলি আৰু বিজুৰ বয়সৰ পাৰ্থক্য 3 বছৰ। ইয়াত কৈছে কি অলিৰ দেউতাকৰ নাম কি? বৰ্মন। কি নাম? অলিৰ দেউতাকৰ নাম কি? বৰ্মন। অলিৰ দেউতাক বৰ্মন অলিতকৈ দুগুণ ডাঙৰ। বৰ্মন অলিতকৈ কিমান ডাঙৰ বুলি কৈছে? দুগুণ ডাঙৰ। কাৰ? অলিতকৈ। অলিৰ দেউতাৰ নাম কি? বৰ্মন। অলিৰ দেউতাৰ নাম বৰ্মন। বৰ্মনে অলিতকৈ তাৰ পুতেকতকৈ দুগুণ ডাঙৰ। আৰু বিজু তাৰ ভনীয়েক মিলি। বিজুৰ ভনীয়েকৰ নাম কি? মিলি। বিজু তাৰ ভনীয়েক মিলি, হয় নাই? মিলিতকৈ দুগুণ ডাঙৰ। বিজু তাৰ ভনীতকৈ দুগুণ ডাঙৰ। মিলিতকৈ মানে বিজুৰ ভনীয়েকৰ নাম কি? মিলি। বিজুৰ ভনীয়েকৰ নাম কি? মিলি। তাৰ ভনীতকৈ বিজু দুগুণ ডাঙৰ। আৰু অলিৰ দেউতাকৰ নাম কি? বৰ্মন। বৰ্মন অলিতকৈ দুগুণ ডাঙৰ। ইয়াত কৈছে কি মিলি আৰু বৰ্মন। মিলি আৰু বৰ্মনৰ বয়সৰ পাৰ্থক্য 30 বছৰ। মিলি আৰু বৰ্মনৰ বয়সৰ পাৰ্থক্য কিমান? মানে অলিৰ দেউতাক বৰ্মন, হয় নাই? অলিৰ দেউতাক কোন? বৰ্মন। আৰু বিজুৰ ভনীয়েক কোন? মিলি। তো বৰ্মন আৰু অলিৰ বয়সৰ পাৰ্থক্য কিমান? 30 বছৰ। মানে বৰ্মন অলিতকৈ 30 বছৰ ডাঙৰ, হয় নাই? পাৰ্থক্য মানে কি? 30 বছৰ। কোন ডাঙৰ? বৰ্মন ডাঙৰ। কিন্তু মিলি 30 বছৰ বৰ্মনতকৈ সৰু, সেইকাৰণে পাৰ্থক্য বুলি কৈছে দেই। অলি আৰু বিজুৰ বয়সবোৰ উলিওৱা। এটা অলি আৰু বিজুৰ বয়সবোৰ উলিয়া। বুজি পালি নাই? অলি আৰু বিজুৰ বয়সবোৰ উলিয়া। এতিয়া অংকটো আমি কৰিলে বুজি পাম। প্ৰথম আমি ধৰি লম কি অলিৰ বয়স আৰু বিজুৰ বয়স। প্ৰথম ধৰিম কি ধৰা হ'ল অলিৰ বয়স 1 বছৰ বুলি ধৰিম দেই। আমাক উলিয়াব কি দিছে? অলি আৰু বিজুৰ বয়সবোৰ, হয় নাই? অলি আৰু ধৰা হ'ল সমাধান ধৰা হ'ল অলিৰ বয়স। ধৰা হ'ল অলিৰ বয়স। ধৰা হ'ল অলিৰ বয়স 1 বছৰ। 1 বছৰ। অলিৰ বয়স কিমান ধৰিলো? 1 বছৰ। তাৰপিছত বিজুৰ বয়স আৰু বিজুৰ বয়স। বিজু নিলিখিলো। আৰু বিজুৰ বয়স Y বছৰ।
বিজুৰ বয়স কিমান y বছৰ। এতিয়া চোৱা অলিৰ বয়স x বছৰ ধৰিলো আৰু বিজুৰ বয়স y বছৰ। আমি লিখিম কি এতিয়া সিহঁতৰ দুটাৰ মাজত পাৰ্থক্য কিমান বয়সত? অলি আৰু বিজুৰ বয়সৰ মাজত পাৰ্থক্য কিমান? তো হয়তো অলি ডাঙৰ বা বিজু ডাঙৰ, কোনোবা এজন ডাঙৰ আছে আমি গম পাওঁ নেকি? কোনে ডাঙৰ আমি গম পোৱা নাই, কিন্তু আমি 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 এতিয়া ধৰি ল'ম কি যে অলিৰ বয়স মানে বিজুতকৈ মানে মানে অলি ডাঙৰ বুলি ধৰি ল'ম দেই। অলি আমি কি লিখি দিম? ডাঙৰ। অলিৰ বয়স বিজুতকৈ বেছি বুলি ধৰি লোৱা হ'ল। আমি ধৰি ল'ম অলিৰ বয়স বিজুতকৈ বেছি বুলি আমি ধৰি ল'ম। আমি জনা নাই কোনে কাৰ বয়স বেছি, হয় নাই? আমি লিখিম কি অলিৰ বয়স অলিৰ বয়স অলিৰ বয়স বিজুতকৈ বেছি বুলি ধৰি লোৱা হ'ল। 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 আৰু আমি এতিয়া ডাঙৰ বুলি কাক ধৰিলো? অলিক। তেন্তে তেতিয়াহ'লে পাৰ্থক্য আমি পাম, হয় নাই? তো অলিৰ বয়স কিমান ধৰিছো? 1 বছৰ। তো আমি x লিখিম, ই ডাঙৰ, হয় নাই? তো আৰু বিজুৰ বয়স কিমান? y বছৰ। বিজু সৰু হয়, গতিকে আমি ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম। সেইকাৰণে x কি ডাঙৰ, হয় নাই? x ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে কি বিয়োগ কৰিম? y বিয়োগ কৰিম, হয় নাই? তো কিমান পাম? সিহঁতৰ পাৰ্থক্য কিমান বুলি কৈছে? 3। বুজি পালি নাই? এইটো অলিৰ বয়স x, মানে অলিৰ বয়সটো আমি বেছি বুলি ধৰিলো আৰু বিজুৰ বয়স y, হয় নাই? সিহঁতৰ দুটাৰ পাৰ্থক্য আমি কিমান ধৰিলো? 3। তো ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলো, হয় নাই? 3 বছৰ। এইটো হ'ব 1 নং সমীকৰণ। কি হ'ব এইটো? 1 নং সমীকৰণ। বুজি পালি নাই? নাই পোৱা আকৌ? হে পালি? এতিয়া কোৱাচোন বৰ্মনৰ বয়স কিমান? কোনে ক'ব পাৰিব? বৰ্মনৰ বয়স। বৰ্মন কাৰ দেউতা? অলিৰ দেউতা। বয়স বৰ্মন কাৰ দেউতা? অলিৰ দেউতা। ইয়াত কৈছে কি বৰ্মনৰ বয়স কিমান? চা, অলিতকৈ দুগুণ ডাঙৰ। অলিতকৈ দুগুণ ডাঙৰ। বৰ্মনৰ বয়স অলিতকৈ দুগুণ ডাঙৰ। এতিয়া অলিৰ বয়স কিমান আছে? 1 বছৰ। অলিৰ বয়স কিমান আছে? x বছৰ। তো অলিৰ যদি x বছৰ থাকে, তাৰ বাপেকৰ কিমান থাকিব? দুগুণ থাকিব। তো মানে টুৱাইচ x, হয় নাই? এতিয়া অলিৰ বয়স কিমান বুলি কৈছে? x বছৰ। তো বাপেকৰ বয়স কিমান হ'ব লাগে বুলি কৈছে? দুগুণ হ'ব লাগে। ইয়াৰ যদি x আছে, তো তাৰ টুৱাইচ x হ'ব। বুজি পালি নাই? নাই পোৱা? তোমাৰ যদি দাদুৰ যদি বয়স আছে 15 বছৰ, হয় নাই? তাৰ বাপেক কি নাম? শ্ৰীধৰ। মই যদি কম দাদুতকৈ শ্ৰীধৰৰ বাপেকৰ বয়স দুগুণ, তো ইয়াৰ 15 বছৰ তাৰ বাপেকৰ দুগুণ বুলি কিমান? তাৰ বাপেকৰ কিমান বয়স হ'ব? 30 বছৰ হ'ব। বুজি পালি নাই? গাদুৰ বয়স যদি মই কম 15 বছৰ, তাৰ বাপেকৰ বয়স গাদুতকৈ দুগুণ, তেনেহ'লে তাৰ বাপেকৰ বয়স কিমান বুলি তোমালোকে ধৰিবা? 15 দুগুণ কৰিব লাগিব, 30 বছৰ। সেইটোৱে কৈছে। অলিৰ বয়স কিমান বুলি কৈছে? 1 বছৰ। তাৰ বাপেক বৰ্মনৰ বয়স দুগুণ বুলি ক'লে কিমান হ'ব? টুৱাইচ x। কিমান হ'ব? টুৱাইচ x। এই মিলিৰ বয়স কিমান? তেন্তে মিলিৰ বয়স কিমান হ'ব? তেন্তে মিলি কোন আছিল? কাৰ ভনীয়েক আছিল? হা? কাৰ ভনীয়েক? মিলি। তেন্তে মিলিৰ বয়স কিমান হ'ব ক? মিলিৰ বয়স কি বুলি কৈছে? হা? এটা আগত লিখি ল'ম ৰ, তোমালোকে এনচাৰ দিব নোৱাৰিবা।
ইয়াত কৈছে কি মিলি আৰু বৰ্মনৰ বয়সৰ পাৰ্থক্য কিমান বুলি কৈছে? মই লিখি লৈছো। মিলি আৰু বৰ্মনৰ বয়সৰ পাৰ্থক্য কিমান? কিমান কোৱা আকৌ? মিলি আৰু বৰ্মনৰ বয়সৰ পাৰ্থক্য। পাৰ্থক্য 30 বছৰ। কিমান? 30 বছৰ। মিলি আৰু বৰ্মনৰ বয়সৰ পাৰ্থক্য কিমান দিয়া আছে? 30 বছৰ। তো মিলিৰ বয়স কিমান হ'ব? মিলিৰ বয়স কিমান হ'ব চোৱা। মিলি আৰু বৰ্মনৰ বয়সৰ পাৰ্থক্য কিমান? 30 বছৰ। এইটো বৰ্মনৰ বয়স হয় নাই? টুৱাইচ এক্স। পাৰ্থক্য বুলি ক'লে কিমান? ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম। তো কিমান বিয়োগ কৰিব লাগিব? 30 বছৰ বিয়োগ কৰিলে তেতিয়া আমি মিলিৰ বয়স পাই যাম। বুজি পালি নাই? নাই পোৱা? মই যদি কম ইয়াৰ আছে দীপাংকৰ বয়স আছে ইয়াৰ বয়স আছে যেনিবা 60 বছৰ। কথাৰ কৈছো 60 বছৰ হোৱা নাই, কিন্তু 60 বছৰ। আৰু মই যদি কম অষ্টমীৰ বয়স দীপাংকৰ বয়সতকৈ 30 বছৰ পাৰ্থক্য আছে। বুজি পালি নাই? তো অষ্টমীৰ বয়স কিমান? মানে ইয়াৰ যদি 60 বছৰ আছে, ইয়াৰ পৰা 30 বিয়োগ কৰিলে অষ্টমীৰ বয়স কিমান হ'ব? 30 বছৰ হ'ব। বুজি পালি নাই? তো ঠিক তেনেকুৱা বিজুৰ বয়স কিমান বুলি কৈছে? টুৱাইচ এক্স, হয় নাই? তো বিজু আৰু মিলিৰ বয়সৰ পাৰ্থক্য কিমান? 30 বছৰ। মানে কি বুজি পালা যে বিজু কি মিলিতকৈ 30 বছৰ ডাঙৰ। বিজু কি বিলি নহয়, বৰ্মন হ'ব লাগিব। মিলি আৰু বৰ্মন, এতিয়া বৰ্মন মিলিতকৈ কিমান বছৰ ডাঙৰ? বৰ্মন মিলিতকৈ কিমান বছৰ ডাঙৰ? 30 বছৰ ডাঙৰ। বৰ্মন মিলিতকৈ 30 বছৰ ডাঙৰ। তো এতিয়া মিলিৰ বয়স কিমান হ'ব? তেতিয়া আমি কি কৰিম? বৰ্মনৰ বয়সৰ পৰা 30 বছৰ মাইনাছ কৰিলে আমি মিলিৰ বয়স পাম। বৰ্মনৰ বয়সৰ পৰা বিয়োগ কৰিম 30 বছৰ, তেতিয়া আমি কাৰ বয়স পাম? মিলিৰ বয়স পাম। নাই পোৱা বুজি? না কিবা প্ৰব্লেম? কচোন বুজি পাইছা নে কচোন? ইনে কৈ দিছো, ভালকে বুজিয়ে পোৱা নাই। অংকটো কৰ বুলি ক'লে নোৱাৰি। কচোন। নাই পোৱা? এইটো চা, মই যদি কম বিজুৰ বয়স 60 বছৰ। 60 বছৰ। বিজুৰ বয়স কিমান? 60 বছৰ। তেতিয়া বিজু আৰু মিলিৰ বয়সৰ পাৰ্থক্য কিমান ধৰিম? পাৰ্থক্য 20 বছৰ ধৰিছো। কিমান ধৰিলো? 20 বছৰ। তো চোৱা, বিজু আৰু মিলিৰ বয়সৰ পাৰ্থক্য কিমান ধৰিলো? 20 বছৰ। মানে কি বিজু হয়তো মিলিতকৈ 20 বছৰ ডাঙৰ, নহলে মিলি বিজুতকৈ 20 বছৰ সৰু। তো এইটো বিজু ডাঙৰ নাই। বিজু এটা বাপেক হয়। কাৰ বাপেক হয়? অলিৰ বাপেক হয়। আৰু মিলিতো বিজুৰ হয়। মিলিতো এইটো বৰ্মন হ'ব লাগিছিল দেই, বৰ্মন। বিজু আহি গৈছে বৰ্মন, হয় নাই? বৰ্মন কাৰ বাপেক? বৰ্মন অলিৰ বাপেক। আৰু মিলি কাৰ ভনীয়েক? বিজুৰ ভনীয়েক। তো মিলিতো সৰু হ'বতো আমি তোমালোকে গম পোৱাই, হয় নাই? মই যদি কম গাডুৰ বাপেক, হয় নাই? আৰু মই যদি কম দীপাংকৰৰ ভনীয়েকৰ মাজত পাৰ্থক্য কিমান, হয় নাই? গাডুৰ বাপেকৰ নাম যেনিবা বৰ্মন আৰু ইয়াৰ ভনীৰ নাম যদি মিলি, পাৰ্থক্য কিমান? তাৰ ভনী আৰু বাপেকৰ মাজত পাৰ্থক্য কিমান? 30 বছৰ পাৰ্থক্য বুলি কৈছে। বুজি পালি নাই? ঠিক তেনেকৈ গাডুৰ বাপেকৰ বয়স যেনিবা 30 বছৰ, 60 বছৰ ধৰিছো। 60 বছৰ। ইয়াৰ ভনীৰ বয়স কিমান হ'ব? 30 বছৰ পাৰ্থক্য। 60ৰ পৰা 30 বিয়োগ কৰি ইয়াৰ ভনীৰ বয়স ওলাই যাব। এইটো চোৱা, এতিয়া বৰ্মনৰ বয়স কিমান ধৰিছো? 60 বছৰ। আৰু মিলিৰ বয়স আৰু বৰ্মনৰ বয়সৰ পাৰ্থক্য কিমান ধৰিছো? 20 বছৰ ধৰিছো। ঠিক তেনেকৈ 60ৰ পৰা আমি -20 কৰিব লাগিব। তেতিয়া কাৰ বয়স পাম? মিলিৰ বয়স পাম। 40 বছৰ হ'ব মিলিৰ বয়স। বুজি পালি নাই? ঠিক তেনেকুৱা
বৰ্মনৰ বয়স আমি কিমান পালো টুৱাইচ এক্স হয় নি পাৰ্থক্য কিমান বুলি ক'লে 30 বছৰ বুলি কৈছে সেইকাৰণে টুৱাইচ এক্সৰ পৰা -30 বিয়োগ কৰি আমি কাৰ বয়স পাম মিলিৰ বয়স পাম কাৰ বয়স পাম মিলিৰ বয়স পাম বুজি পালি না দেখো অলপ অধ্যয়ন কৰিবিচোন নিজে নিজে আহি যাব কথা না নাপালে আকবাৰ মই বুজাম বাৰু বুজি পালি নহয় লিখি লোৱাচোন এইটো লিখি লোৱা এইটো মোহাৰি পিনে আকৌ এটা ষ্টেপ লিখিব লাগিব এতিয়া চোৱা আমি কাৰ বয়স পালো কোৱাচোন কাৰ বয়স পালো বৰ্মনৰ বয়স পালো মিলিৰ বয়স পালো অলিৰ বয়স বিজুতকৈ দুগুণ অলিৰ বয়স বিজুতকৈ বেছি বুলি ধৰি লোৱা হ'ল এক নং সমীকৰণ বৰ্মনৰ বয়স পালো কিমান টুৱাইচ এক্স বছৰ মিলি আৰু বৰ্মনৰ বয়সৰ পাৰ্থক্য 30 বছৰ এতিয়া মিলিৰ বয়স কিমান পালো টুৱাইচ এক্স -30 আৰু বৰ্মনৰ বয়স কিমান পালো টুৱাইচ এক্স এতিয়া বিজুৰ বয়স কিমান বুলি কৈছে বিজুৰ বয়স কিমান কোৱা আকৌ মোহাই দিছিল দেই এইটো বিজুৰ বয়স কিতনা বলিয়ে লিখা আছে কিমান বিজুৰ বয়স মিলিতকৈ দুগুণ ডাঙৰ নহয় জানো হে বিজুৰ ভনীয়েকৰ নাম কি মিলি বিজুৰ ভনীয়েকৰ নাম মিলি তাৰ বয়স কিমান তাৰ ভনীয়েক মিলিতকৈ দুগুণ ডাঙৰ তো এতিয়া মিলিৰ বয়স কিমান বুলি আমি পাইছো টুৱাইচ এক্স টুৱাইচ এক্সৰ পৰা -30 বিয়োগ কৰিলে আমি কি পাম টুৱাইচ এক্সৰ পৰা -30 বিয়োগ কৰিলে মিলিৰ বয়স পাম কাৰ বয়স পাম মিলিৰ বয়স পাম টুৱাইচ এক্সৰ পৰা 30 বিয়োগ কৰিব নোৱাৰি সেইটো কাৰণে তেনেকুৱাই লিখি দিয়া হৈছে ফিগাৰটো বুজি পালি নে এই যে বিজুৰ বয়স বিজুৰ বয়স বিজুৰ বয়স কিমান কৈছে মিলিতকৈ দুগুণ ডাঙৰ মিলিৰ বয়স কিমান মিলিৰ বয়স 30 বছৰ নহয় মিলিৰ বয়স কিমান 30 বছৰ নেকি মিলিৰ বয়স বুজিয়ে পোৱা নাই তোমালোকে মিলিৰ বয়স কিমান টুৱাইচ এক্সৰ পৰা -30 এইটো মিলিৰ বয়স হয় নাই ইয়াৰ পৰা বিয়োগ কৰিলে মিলিৰ বয়স পাম কিন্তু এইটো ফিগাৰটো মিলিৰ বয়স বুলি আমি ধৰিব লাগে টুৱাইচ এক্সৰ পৰা 30 বিয়োগ হ'ব নেকি নহয় কিন্তু আমি এইটো ফিগাৰটো আমি কাৰ ধৰিব লাগিব মিলিৰ বয়স তো কৈছে কি বিজুৰ বয়স মিলিতকৈ দুগুণ ডাঙৰ বুলি বুজি পালি নাই তো এতিয়া বিজুৰ বয়স কিমান হ'ব এইটো হ'ব দুগুণ কৰি দিবি এইটো মিলিৰ বয়স হয় নাই তো মিলিৰ বয়স আৰু দুগুণক মানে দুগুণ মানে কি দুই পূৰণ কৰিলে আমি কাৰ বয়স পাম বিজুৰ বয়স পাম বুজি পালি নাই আমি বিজুৰ বয়স কিমান ধৰিছিলো y কিমান ধৰিছিলো y ইকুৱেল 2 টুৱাইচ এক্স -30 টুৱাইচ এক্স -30 ইকুৱেল 2 নং সমীকৰণ কিমান হ'ব এইটো 2 নং সমীকৰণ বুজি পালি নি কতে নাই পোৱা 1 নং সমীকৰণ পালো আমি এতিয়া 2 নং সমীকৰণ পালো এতিয়া 1 নং আৰু 2 নং সমীকৰণৰ পৰা আমি ক্যালকুলেশন কৰি পিনে আমি x আৰু y ৰ মানটো উলিয়াম x ৰ মান যদি পাম তেতিয়া হ'ব অলিৰ বয়স আৰু y ৰ মান যেটো পাম সেইটো কাৰ বয়স হ'ব বিজুৰ বয়স বুজি পালি নাই এটা 2 নং সমীকৰণ পালো এই যে 2 নং সমীকৰণৰ y ৰ মানটো আমি কত বহাম 1 নং সমীকৰণত বহুৱাই চাম y ৰ মান এইটো y ৰ মান হয় নাই 2 into twice x minus 30 এইটো কাৰ মান হয় y ইকুৱেল y ৰ মান y ৰ মান আমি 1 নংত বহুৱাই পাওঁ y মান 1 নংত বহুৱাই পাওঁ 1 নং সমীকৰণ কি আছিল কোৱাচোন তোমালোকে
এক্স মাইনাছ ৱাই ইকুৱেল 3 এক নম্বৰ সমীকৰণ হয় নাই এতিয়া চোৱা এইটো এক্স থাকিব মাইনাছ ৱাই মান কিমান পালো 2 ইনটু সবে কোৱা টুৱাইছ এক্স মাইনাছ 30 অকল প্ৰথম ডোখৰে অলপ প্ৰব্লেম আছে বাকী ডোখৰো উজু আছে ক্যালকুলেশন কৰিম বুজি পালি নাই ইকুৱেল কিমান হ'ব এইটো 3 আছে 0 বুলি কৈ দিছে হয় নাই x ইয়াত বলে মাইনাস y বদলি কি বহালো 2 ইনটু টুৱাইছ এক্স মাইনাছ 30 ইকুৱেল কিমান 3 এটা ক্যালকুলেশন কৰি দিম আমি এইটো x ভাগে থাকিব মাইনাস 2 পূৰণ হ'ব 2 ইয়াৰ লগতো পূৰণ হ'ব 2 টুৱাইছ x ৰ লগতো পূৰণ হ'ব আৰু মাইনাস 30 লগতো পূৰণ হ'ব 2 বুজি পালি নাই এই সব 4x এইটো মাইনাস হয় না মাইনাসে মাইনাসে প্লাস 2 আৰু 30 পূৰণ কিমান 60 ইকুৱেল কিমান 3 এটা প্লাস আছে ইয়াত কি আছে মাইনাস ইয়াত x আছে ইয়াত একটা x আছে ইয়াত কেইটা x আছে চাৰিটা প্লাসে মাইনাসে মাইনাস গতি কিমানৰ বি কইলে 3x ডাঙৰ সংখ্যা কি চিন আছে মাইনাস মাইনাস এটো সমান হয় না এটো 3 এই 60 টো সমান চিন এইফালে জাপ মৰাই দিলে কিমান হ'ব মাইনাস 60 হ'ব না মাইনাস 60 এই কিমান থাকিল মাইনাস 3x 60 পৰা 3 গ'ল কিমান হা 57 ডাঙৰ সংখ্যা কি চিন আছে মাইনাস হয় না এই মাইনাস ক্যান্সেল therefore x ইকুৱেল কিমান হ'ব 57 ডিভাইডেড 3 এ হৰণ কৰিলে কেইবাৰ যাব 57 ক 3 ৰে হৰণ কৰিলে কেইবাৰ যাব এটা চাও হৰণ কৰি জানা নাই তোমালোকে না পাহৰি গৈছা 3 3 গুণ 3 গুণ 3 দুবার তো না যায় 2 3 গুণ 6 হয়ে যাব 7 5 ৰ পৰা 3 গলে 2 3 গুণ 27 কিমান বার গল 19 বার গল কিমান বার গল 19 বার গল হয় না এটা x ইকুৱেল কিমান পালো x ইকুৱেল কিমান পালো ইয়াত লিখি দিছো x ইকুৱেল 19 x ইকুৱেল কিমান পালো 19 x মানে এইটো কাৰ বয়স হল অলিৰ বয়স x আমি কি কি অলিৰ বয়স কিমান পালো 19 বছৰ পালো হয় না 19 বছৰ পালো এতিয়া আমি x ৰ মান কত বহাম 2 নং সমীকৰণ বহাই দিম 2 নম্বৰত বহাবা না 1 নম্বৰত বহালো হ'ব 1 নম্বৰত বহাই দিম উজু হ'ব 2 নম্বৰত বহালে আকৌ ক্যালকুলেশন বেছি ওলাই যায় বুজি পালি না এতিয়া চোৱাচোন 1 নম্বৰত কি আছিল 1 নং সমীকৰণটো x মাইনাস x ৰ মান এক নংতে বহুৱাই কৰিম দেই এক নং বহুৱাই পাওঁ এক নং সমীকৰণ কি আছে x minus y ইকুৱেল কিমান 3 x ৰ মান কিমান পালো 19 পালো নাই minus y ইকুৱেল কিমান 3 এটো minus y এটো 3 এটো minus 19 এটো হ'ব নাই minus y ইকুৱেল 19 ৰ পৰা 3 গলে কিমান হা ডাঙৰ সংখ্যা কি চিন আছে মাইনাস এই যে মাইনাস মাইনাস ক্যান্সেল এতেকে y ইকুৱেল কিমান পালো 16 y ইকুৱেল কিমান পালো 16 এতিয়া বিজুৰ বয়স কিমান বিজুৰ বয়স 16 বছৰ আৰু অলিৰ বয়স কিমান 19 বছৰ কিন্তু পাৰ্থক্য কিমান 16 ৰ পৰা 19 19 ৰ পৰা 16 বিক কৰিলে কিমান 19 বুজি পোৱা নাই মাথাটো একো নাই বিজু অলিৰ বয়স কিমান পালো আমি এই x অলিৰ বয়স কিমান 19 বছৰ পালো বিজুৰ বয়স y হয় নাই কিমান পালো 16 বছৰ এতিয়া কোনে ডাঙৰ অলিৰ বয়স 3 বছৰ ডাঙৰ হয় নাই ইয়াৰ বিজুৰ বয়স 16 বছৰ তো 19 ৰ পৰা 16 গলে 3 হয় নাই তো হিহঁতৰ পাৰ্থক্য কিমান পালো 3 পালো নাই সেইটোৱে হল এইটো অলিৰ বয়স অলি মানে বিজুতকৈ 3 বছৰ ডাঙৰ কোন ডাঙৰ অলি বিজুতকৈ 3 বছৰ ডাঙৰ এটা অলিৰ বয়স পালো 19 বছৰ আৰু বিজুৰ বয়স পালো 16 বছৰ বুজি পালি নাই এইটো লিখি লোৱা তোমালোক আকৌ যদি মই কম বিজু ডাঙৰ অলিতকৈ
তেতিয়া বয়স কিমান হ'ব? ইয়াতো প্ৰথম আমি ধৰি লৈছো কি অলি বিজুতকৈ ডাঙৰ। বুজি পালি নাই? এতিয়া মই ধৰিম কি বিজু অলিতকৈ ডাঙৰ। তেতিয়া সিহঁতৰ বয়সৰ পাৰ্থক্য কিমান হ'ব? মানে কোন ডাঙৰ, কাৰ কিমান বয়স? বুজি পালি নাই? আমি ইয়াত ধৰিলো কি অলি বিজুতকৈ ডাঙৰ বুলি আমি ধৰি কিনে কৰিছিলো। আমি লিখিছিলো নাই প্ৰথম? চাচোন, অলি বিজুতকৈ বেছি বয়স বুলি ধৰি লোৱা হ'ল বুলি লিখিছিলো। চোৱাচোন, হয় নাই? যদি বিজুতকৈ বেছি বয়স থাকে তেনেহলে অলিৰ বয়স হ'ব 19 বছৰ আৰু বিজুৰ হ'ব 16 বছৰ। মই যদি কম বিজুৰ বয়স অলিতকৈ বেছি বুলি ধৰি ল'ম, তেতিয়া কিমান হ'ব? এইটো এটা কেলকুলেশ্যন কৰি দেখুৱাম দেই। লিখি লোৱাচোন। লিখা হ'ল নাই? নাই হোৱা? জলদি লিখা, ইমান দেৰি কৈছো। অংকবিলাক ঘৰত কৰিবি। তোমালোকে ইয়াত কৰি কিনে ঘৰত একবাৰো কোনো নকৰে। কালি যিটো কৰাইছিলো ঘৰত কৰিলি, তহঁতি নাই কৰা নহয়। তেনেহলে আজিয়ে গৈ পিনে কৰিবি। সময় উলিয়াই নহলে নোৱাৰ, মই কৈ দিছো। যিমান কষ্ট কৰিবি, কষ্টৰ ফল ক'ত যাব? পানীত যাব। বুজি পালি নাই? হা, আজিয়ে গৈ অংকখিনি যিমানটো মই কৰাইছো আজিয়ে গৈ তোমালোকে ঘৰত কৰিবা। একবাৰ হলেও ঘৰত কৰিবা, নহলে চব পাহৰি গৈ থাকিবা লগালগ নকৰিলে। ডেইলিও মেথছ কৰিব লাগিব। মেথছ এনেকুৱা বস্তু, কৰিলে উজু, নকৰিলে একেবাৰে বহুত টান। বুজি পালে নাই? বুজাই দিছো, তোমালোকে জাষ্ট গৈ পিনে ঘৰত একবাৰ হলেও কৰিব লাগিব। যদি নকৰা তোমালোকৰ বহুত লোকচান হয়। যিমান কষ্ট কৰি মেহনত কৰিম চব পানীত যাব। এতিয়া আমি বিজুৰ বয়স অলিৰ বয়সতকৈ ডাঙৰ বুলি ধৰি ল'ম, কিন্তু সিহঁতৰ বয়সৰ পাৰ্থক্য কিমান থাকিব? 3 বছৰ। বিজুৰ বয়স অলিৰ বয়সতকৈ ডাঙৰ বুলি ধৰিম দেই। এতিয়া আমি কোৱাচোন, তোমালোকে এই যে আমি এক্স আৰু ৱাই মানটো পালো, হয় নাই? সেইটো অলিৰ বয়স কিমান পালে লিখি দিছে বা। হা, অলিৰ বয়স কিমান পালো আমি? 19 বছৰ। অলিৰ বয়স কিমান পালো? 19 বছৰ। বিজুৰ বয়স কিমান পালো? বিজুৰ বয়স 16 বছৰ। কিমান বছৰ? 16 বছৰ। 16 বছৰ। তেতিয়া আমি গম পালো অলি ডাঙৰ, অলি বিজুতকৈ ডাঙৰ, মানে 3 বছৰ ডাঙৰ, হয় নাই? সেইটোৱে কৈ কি পাৰ্থক্য। সিহঁতৰ মানে পাৰ্থক্য সেইটোৱে, অলি বিজুতকৈ 3 বছৰ ডাঙৰ। বুজি পালি নাই? মানে সেইটোৱে কি বুলি কয়? পাৰ্থক্য। বুজি পালি নাই? এতিয়া আমি ধৰিম কি বিজুৰ বয়স, এতিয়া আকৌ এটা ষ্টেপ কৰি চাম। বিজুৰ বয়স অলিৰ বয়সতকৈ ডাঙৰ বুলি ধৰিম। বিজু মানে ডাঙৰ বুলি ধৰিম। বুজি পালি নাই? বিজুৰ বয়স অলিৰ বয়সতকৈ ডাঙৰ বুলি ধৰিম। ডাঙৰ বুলি ধৰিম। এতিয়া আমি ধৰিছিলো কি এক্স বছৰ কাৰ বুলি ধৰিছিলো? অলি। আৰু বিজুৰ বয়স কিমান ধৰিছিলো? ৱাই বছৰ। শুনা, এইটো হল এক্স, এইটো কাৰ বয়স? অলি। ৱাই ইজুকেল কি হ'ব? ইহঁতৰ বয়সৰ পাৰ্থক্য কিমান? 3 বছৰ। এতিয়া চোৱা কোনটো ডাঙৰ? ইয়াত ধৰিছো কোনটো ডাঙৰ? বিজু ডাঙৰ। কোন ডাঙৰ? তো ৱাইটো ডাঙৰ, হয় নাই? তো আমি যদি এক্সৰ পৰা সিহঁতৰ বয়সৰ পাৰ্থক্য কিমান? মানে আমি এক্সৰ পৰা ৱাই বিগ কৰিলে কিমান? 3 পাম। সিহঁতৰ বয়সৰ পাৰ্থক্য এইটো 19ৰ পৰা 16 বিগ কৰিলে 3 নহয় জানো? যদি এক্সটো কি হ'ব? 19, আৰু যদি 16 কি হ'ব? ৱাই, তেনে সিহঁতৰ বয়সৰ পাৰ্থক্য কিমান হ'ব? 3 বছৰ। তো মই যদি কম বিজু ডাঙৰ আৰু অলি সৰু, মই যদি কম ৱাইটো ডাঙৰ আৰু এক্সটো সৰু, তেনেহলে এইটো মাইনাছ কৰিলে কিমান পাম? ডাঙৰ আমি কোনটো ধৰিছো? ডাঙৰ ৱাই। তো ডাঙৰ চিনটোৰ আগত কি চিন আছে? মাইনাছ। সেইটো কাৰণে
সেইটো কাৰণে আমি হমেশা বিগ কৰিলে ডাঙৰ সংখ্যাটো চাই মেলি আমি চিনটো আমি বহুৱাম হয় নাই তো ডাঙৰ সংখ্যাটোৰ আগত যদি মাইনাছ আছে চিনটো কি বহিব মাইনাছ বুজি পাৰি নাই পোৱা মই যদি কম 5 মাইনাছ 7 2 কি এইটো কি 5ৰ পৰা 7 গ'ল বা 7ৰ 5 গ'ল কিমান 2 ডাঙৰ সংখ্যাৰ আগত কি চিন আছে মাইনাছটো বহালো এইটো মাইনাছটো কেলে বহালো ডাঙৰ সংখ্যাৰ আগত কি চিন আছে মাইনাছ ঠিক আমি ৱাইটোক আমি কি বুলি ধৰিছো ৱাইটোক কি ধৰিছো ডাঙৰ ধৰিছো ৱাইটো কি ধৰিছো ডাঙৰ সেইকাৰণে ডাঙৰ সংখ্যাৰ আগত কি চিন আছে মাইনাছ সেইকাৰণে মাইনাছ বুজি পালি নাই এইটো হ'ব কি কেই নং সমীকৰণ দি 1 নং সমীকৰণ ঠিক আছে 1 নং সমীকৰণ ডাঙৰ সংখ্যাৰ আগত কি চিন আছে মাইনাছ হয় নাই এইটো কিমান নং সমীকৰণ হ'ব 1 নং সমীকৰণ আৰু বৰ্মনৰ বয়স কিমান আছিলে বৰ্মনৰ বয়স কিমান আছিল বৰ্মনৰ বয়স বৰ্মনৰ নহয় বিজুৰ বয়স কিমান আছিলে বুলি কৈছো আমি কিমান উলিয়াইছিলো চোৱাচোন বিজুৰ বয়স কিমান এতিয়া চব বিজুৰ এইটো ৱাইটো কাৰ বয়স বিজুৰ বয়স ৱাইটো কাৰ বয়স বিজুৰ বয়স হয় নাই এইটো বিজুৰ বয়স কিমান হৈছে ৱাই ইকুৱেল কিমান পাইছিলো টুৱাইছ এক্স ইনটু কিমান আছিলে 2 ইনটু টুৱাইছ এক্স মাইনাছ 30 এইটো কাৰ বয়স আছিলে বিজুৰ বয়স আছিলে আমি এইটো কেই নং সমীকৰণ পাইছো 2 নং কি নং 2 নং সমীকৰণ পাইছো এতিয়া আমি ৱাইৰ মানটো 1 নং সমীকৰণত বহুৱাই পাওঁ ৱাইৰ মান 1ত বহুৱাই পাওঁ ৱাইৰ মান 1ত বহুৱাই পাওঁ ৱাইৰ মান ক'ত বহাম 1 নংত বহুৱাই পাওঁ 1 নং সমীকৰণ কি আছে x মাইনাছ y ইকুৱেল মাইনাছ 3 x y মান কিমান আছে 2 ইনটু টুৱাইছ এক্স মাইনাছ 30 এইটো হয় নাই ইকুৱেল কিমান মাইনাছ 3 হয় নাই এইটো চোৱা x 2 দুগুণ কিমান 4x মাইনাছে প্লাছ 2 আৰু 30 পূৰণ কৰিলে কিমান পাম 60 ইকুৱেল কিমান মাইনাছ 3 ইয়াৰ পৰা লিখিলে তুমি বৰ্ডটো বহাই দিম সবে লিখি লোৱা লিখা হ'ল নহয় এইটো মই বহাই দিছো ওপৰত দেই এই কি পালো আমি ইয়াত চোৱা x মাইনাছ ক'বা লিখি দিছো হা x মাইনাছ 4x প্লাছ 60 ইকুৱেল কিমান মাইনাছ 3 এইটো কেলকুলেশ্যন কৰিম হয় নাই এই চোৱা x নহয় এইটো x আৰু মাইনাছ 4x আছে কি হ'ব মাইনাছ 3x কি হ'ব মাইনাছ 3x ইকুৱেল হয় মাইনাছ 3 আছে এইপিনে মাইনাছ 60 হ'ব নাই সমান চিহ্ন 60 টো সমান চিহ্ন লৈ আনি পিনে বুজি পালি নাই মাইনাছ 3x ইকুৱেল মাইনাছে প্লাছ গতিকে কি আমি কি কৰিম যোগ কৰিম কি কৰিম 63 ডাঙৰ সংখ্যাত কি চিন আছে মাইনাছ মাইনাছ কেনসেল therefore x ইকুৱেল কিমান পালো x ইকুৱেল 63 ডিভাইডেড বাই 3 বুজি পালি নাই এই 63 আমি হৰণ কৰিলে কি ভাগ যাব 3 দুগুণ 6 3 1 গুণ 3 0 কিমান বাৰ গ'ল 21 বাৰ গ'ল এতিয়া x ইকুৱেল কিমান পালো
x is equal 21. Therefore x is equal 21. 21 to কার বয়স হয়? অলির বয়স। কার বয়স হয়? অলির বয়স। এটা x এর মান যদি আমি ইয়াত x এর মান 1 নঙত বহুৱাই পাওঁ। 1 নং সমীকৰণত বহুৱাই পাওঁ। 1 নং সমীকৰণ কি পাইছিলো? x minus y is equal minus 3. এইটো হয় নাই? এইটো চোৱা। x এর মান কিমান পালো? 21. y is equal minus 3. এইটো হয় নাই? Minus y is equal minus 3. 21 মাইনাস ইকুয়াল কিমান হ'ব? Minus 21. Minus y is equal মাইনাসে প্লাস 24. ডাঙৰ মাইনাস চিন আছে নাই? এইটো কিন্তু মাইনাস। এই মাইনাস 3 minus 2 কেনসেল গ'ল। Therefore y is equal কিমান পালো? 24. এতিয়া আমি বিজুৰ বয়স কিমান পালো? আমি ধৰিছিলো নে বিজু অলিতকৈ ডাঙৰ বুলি ধৰিছিলো নে? সেইটো কাৰণে বিজুৰ বয়স কিমান ওলালে? 24. আৰু অলিৰ বয়স কিমান পালো? 21 বছৰ। সেইটো পাৰ্থক্য কিমান? 24 আৰু 21 পাৰ্থক্য মাজৰ পাৰ্থক্য 3 বছৰে নাই। সেইটো কাৰণে 3 বছৰ। বুজি পালি নাই? এতিয়া সেইটো কাৰণে ইয়াত কৈছে কি অলিৰ আৰু বিজুৰ বয়সবোৰ ওলোৱা। বয়সবোৰ বুলি কৈছে, আমি কেইবাটা বয়স পালো নাই? অলি আৰু বিজুৰ বয়সবোৰ ওলোৱা। চোৱাচোন তোমালোকে কিতাপত এনসাৰটো কি দিয়া আছে। প্ৰথম চাবিচোন কি দিয়া আছে? 19 16 দিয়ে থাকিব লাগে। আৰু সেকেন্ডটো দিয়ে আছে কি 24 আৰু 21। চোৱা লিখি লোৱা এইখিনি ক্যালকুলেশন খিনি। বেছি টান না অঙ্কখিনি, অলপ 2-3 বাৰ টাইম দিলে তোমালোকে পাৰিবা। হ্যাঁ জোৰকে ক। এনি অলি তাত ভুল দিয়া আছে। হ্যাঁ 21 24 বছর। বুঝি পালি নাকি? এইটো আনসার। লিখা হলো একটু নাই লিখিল। এই সাইডটো লিখা হল তোমালোকৰ? এইটো না লিখা? লিখিল। ইয়াত বিজুৰ বয়স কিমান পালো আমি? এতেকে বিজুৰ বয়স 24 বছর, হয় না? 24 বছর। অলির বয়স কিমান? 21 বছর। অলির বয়স সমান 21 বছর। এটা সিহঁতৰ দুটাৰ মাজত বয়সৰ পাৰ্থক্য কিমান? 3 বছৰ। বুজি পালি নাই? সেইটোৱে হ'ল সিহঁতৰ বিজু আৰু অলিৰ বয়স আমি উলিয়াই দিলো। এটা 2 নম্বৰত কৰিম দেই। হ্যাঁ 2 নম্বৰটো হ্যাঁ আজি কৰি যা। তো স্কুল কেইটা বাজে যাবি? আজি মোৰ ডিউটি নাযাও, ছুটি আছে। হ্যাঁ কেইটা বাজে? 8টাত যাবি? 7:40 যাবি? তো সোনকালে ছুটি দিবি। ঠিক আছে, এটা MCQ কৰি দিবি দেই। দি দিবি। কোনে?